মেট্ৰিক পৰীক্ষাৰ রেজাল্ট এপ্রিল মাহৰ 19, 20 বা 21 তাৰিখে দিবনে? তো আজি আমালোক এই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। মই তোমালোকক সৰ্বপ্ৰথম এটা কথাই ক'ব বিচাৰিম যে ইণ্টাৰনেটত বা নিউজত বা সেৱাই বা শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে যিটো কৈছে এপ্ৰিলৰ 19, 20, 21 এই তিনিটা তাৰিখৰ ভিতৰত যিকোনো এটা তাৰিখত ৰিজাল্ট দিয়াৰ কথা তেওঁলোকে কৈছে মানে দিব পাৰে, চান্স আছে, বহুত চান্স আছে। কাৰণ তেওঁলোকে অলৰেডি ঘোষণা কৰিয়ে দিছে, ডিক্লেয়াৰ দি দিছে যে 19, 20 বা 21 এই তিনিটা তাৰিখৰ যিকোনো এটা তাৰিখৰ ভিতৰত তেওঁলোকে ৰিজাল্টটো দি দিব। ঠিক আছে, তো মই তোমালোকক এটা কথাই ক'ম, তোমালোকে ইমান টেনশ্যন কৰা বাদ দিয়া, ৰিজাল্টলৈ অপেক্ষা কৰা। 19, 20, 21 এই তিনিটা তাৰিখত তোমালোকৰ ৰিজাল্ট দিয়া হ'ব, কনফাৰ্ম ধৰি লোৱা। কাৰণ তেওঁলোকে অলৰেডি ঘোষণা কৰি দিছে, বহুত ঠাইত কৈয়ে দিছে যে ৰিজাল্ট দিয়া হ'ব মেট্ৰিক পৰীক্ষা। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল ৰিজাল্টক লৈ ইমান চিন্তিত হ'ব নালাগে, ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি থাকা। ঠিক আছে।